ৰংবং তেৰাং অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ এজন লব্ধ প্ৰতিষ্ঠ পুৰুষ। কাৰ্বি সমাজৰ পৰা আহি অসমীয়া সাহিত্যক চহকী কৰা তেখেত পাহাৰ আৰু ভৈয়ামৰ মাজৰ একতাৰ প্ৰতীকস্বৰূপ। তেখেত কেৱল এজন ঔপন্যাসিক বা কবি নহয়, বৰঞ্চ অসমৰ সামাজিক সমন্বয়ৰ এজন প্ৰবল পৃষ্ঠপোষক। ৰংবং তেৰাঙৰ জন্ম 1937 চনৰ 13 জানুৱাৰীত কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ ওচৰৰ লাংবুং ডিংপি নামৰ এখন গাঁৱত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ৰূপ সিং তেৰাং আৰু মাতৃৰ নাম বা ইক ৰংখাংপি। তেখেতৰ সহধৰ্মিনীৰ নাম কাজিৰ হানচেনপি। তেখেতৰ আদৰ্শ ব্যক্তি আছিল মহাত্মা গান্ধী। কাৰ্বি আৰু অসমীয়া উভয় ভাষাতে সমান দখল থকা তেৰাংদেৱে সদায় মানুহে মানুহৰ বাবে এই মূল মন্ত্ৰৰে কাম কৰি আহিছে। তেখেতে প্ৰাথমিক শিক্ষা কাকি লালুংগাঁও প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে লংকা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেখেতে নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই অসমীয়া বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। 1966 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে শিক্ষকতাৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তেখেতে লংকা হাইস্কুল, কাকি হাইস্কুল আৰু ডিফু বালিকা বিদ্যালয়ত শিক্ষকতা কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু শেষত উক্ত মহাবিদ্যালয়ৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে 2002 চনৰ 30 নৱেম্বৰত অৱসৰ গ্ৰহণ কৰে। তেখেতে কাৰ্বি সাহিত্য সভাৰ প্ৰথমজন সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰংবং তেৰাঙৰ শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হ'ল তেখেতৰ কালজয়ী উপন্যাস ৰংমিলিৰ হাঁহি, য'ত কাৰ্বি সমাজৰ সমাজ সংস্কৃতিৰ এক নিখুঁত ছবি ফুটি উঠিছে। তেখেতৰ আন কিছুমান উল্লেখযোগ্য গ্ৰন্থ হ'ল উপন্যাস নীলা আৰ্কিড, ক্ৰান্তিকালৰ অশ্ৰু, জাক হেৰুৱা পক্ষী, অন্যান্য, সমন্বয় প্ৰবাহ, প্ৰবন্ধ সংকলন, বন ফৰিঙৰ গীত, চুটিগল্প সংকলন, শ্ৰীমদ্ভাগৱত গীতা অনুবাদ। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে। পদ্মশ্ৰী 1989 চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়। অসম উপত্যকা সাহিত্য বঁটা 2008 চনত, বিষ্ণু ৰাভা বঁটা 1982 চনত, অসম সাহিত্য সভাৰ সভাপতি। তেখেতে অসম সাহিত্য সভাৰ 70তম আৰু 71তম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। জীৱনজোৰা সাধনা বঁটা 2021 চনত প্ৰতিদিন এচিভাৰ বঁটা লাভ কৰে। সন্মানীয় ডি.লিট, কটন বিশ্ববিদ্যালয় 2022 আৰু অসম বিশ্ববিদ্যালয় 2024 পৰা লাভ কৰে। ৰংবং তেৰাং কেৱল এজন ব্যক্তি নহয়, তেখেত অসমীয়া আৰু কাৰ্বি জনজীৱনক একসূত্ৰে বান্ধি ৰখা এখন মজবুত সেতু। পাহাৰীয়া জুৰিৰ দৰে তেখেতৰ সাহিত্যই আজিও আমাক সমন্বয়ৰ গান শুনাই যায়। কাৰ্বি আংলঙৰ মাটিৰ গোন্ধ আৰু অসমীয়া ভাষাৰ মাদকতাৰে তেখেতে সৃষ্টি কৰা ৰংমিলিৰ হাঁহি অসমীয়া সাহিত্যৰ এক অমৰ সম্পদ হৈ চিৰকাল জিলিকি থাকিব।